নমস্কাৰ গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ ৰাজগড়স্থিত এটা শ্বুটিং ৰেঞ্জত আৰু সেই শ্বুটিং ৰেঞ্জটোৰ নাম হৈছে একাগ্ৰতা। আৰু মোৰ লগত উপস্থিত আছে এই শ্বুটিং ৰেঞ্জটোৰ স্বত্বাধিকাৰী, লগতে তেখেত এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় শ্বুটাৰ, তেখেতৰ নাম হ'ল ঋতুৰাজ ভাগৱতী। আমি তেখেতৰ মুখেৰে জানিম এই শ্বুটিং ৰেঞ্জটোৰ সমগ্ৰ কথা। ডাঙৰীয়া, প্ৰথমতে আপোনাক মই স্বাগতম জনাইছোঁ। আপোনাৰ তত্বাৱধানত ৰাজগড়ত এটা ধুনীয়া শ্বুটিং ৰেঞ্জ আপুনি ইয়াতে স্থাপিত কৰিছে, গতিকে অলপ সবিশেষ জানিব বিচাৰিছোঁ। অ'কে, একচুৱেলি এই শ্বুটিং ৰেঞ্জটো আমি ষ্টাৰ্ট কৰিলোঁ লকডাউনৰ সময়ত। তেতিয়া আমাৰ ষ্টেডিয়ামৰ যিটো লক্ষ্যভেদ বুলি আছে সেইটো আমিয়ে চাওঁ, কিন্তু তেতিয়া বন্ধ আছিল, প্ৰায় 6 মাহ 1 বছৰ ধৰি বন্ধ আছিল। তেতিয়া মই ভাবিলোঁ যে অল্টাৰনেট আৰু এটা লাগে, কাৰণ ল'ৰা ছোৱালীৰ প্ৰেক্টিছ বন্ধ হৈ গৈছিল। তেতিয়া আমি ইয়াত সৰুকৈ ষ্টাৰ্ট কৰিছিলোঁ, যাৰ ধৰক ইণ্ডিভিজুৱেল ৱেপন আছে সিহঁতে ইয়াত প্ৰেক্টিছ কৰিছিলে, কাৰণ নহ'লে বছৰটো বহি যায় চবৰে। তাৰপিছত এতিয়া ডিমাণ্ডটো চাই এতিয়া যোৱা বছৰৰ পৰা আমি এইটো ফুল্লি এক্টিভ কৰি এইটোত আমি নাম্বাৰ অফ লেণ্ড বঢ়াই দিলোঁ। আৰু শ্বুটাৰো আছে ইয়াত ভালেখিনি, এৰাউণ্ড 65 আমাৰ শ্বুটাৰ্ছ আছে এতিয়া। বেলেগ বেলেগ বেটছত আহে, মৰ্ণিঙত 4টা বেটছ আছে, ইভিনিঙত 4টা বেটছ আছে। আৰু প্লাছ আমি নতুনকৈ এই ইলেক্ট্ৰনিক টাৰ্গেট মেচিনো 2টা লগালোঁ, ইনষ্টল কৰিলোঁ ইয়াতে, যাতে ধৰক নেশ্যনেল লেভেল কোনোবাই যদি তাতে যায় তেতিয়াহ'লে যাতে অসুবিধা নাপায়, কাৰণ নেশ্যনেল লেভেলত চব আমাৰ ইলেক্ট্ৰনিক লেভেলতে হয়, ইলেক্ট্ৰনিক টাৰ্গেট মেচিনত হয়। চ' সেইখিনি সুবিধাৰ কাৰণে ইলেক্ট্ৰনিকো আমি ইনষ্টল কৰালোঁ। ইয়াত এনেই আমাৰ পাৰফৰ্মেঞ্চ বেয়া নহয়, যিখিনি শ্বুটাৰ্ছ আছে খুব ভালেই, এতিয়া ভাল ধৰণে আগবাঢ়ি আছে। কোচিং কোনে প্ৰদান কৰে? কোচিং ইয়াতে কোচ হিচাপে মই আছোঁ, আৰু মোৰ লগত এছিষ্ট কৰে আমাৰ অবিনাশ চেতিয়া বুলি এজন আছে, তেওঁ ছিনিয়ৰ শ্বুটাৰে হয়, আৰু ত্ৰিদীপ কলিতা, আমাৰ 2জন আছে ইয়াত, তেওঁলোকে মোক এছিষ্ট কৰে। এবাৰ দৰ্শকসকলক মই দেখাই ল'ব বিচাৰিছোঁ, যিহেতু মোৰ সহযোগীয়ে দেখাব ইয়াৰ সমগ্ৰ পৰিৱেশ, যিহেতু কেইবাগৰাকীও খেলুৱৈ বৰ্তমান সময়ত তেখেতসকলে অনুশীলনত ব্যস্ত হৈ আছে। মোৰ কেমেৰা সহযোগীয়ে দেখাই আছে ইয়াৰ সমগ্ৰ পৰিৱেশ, আৰু আমি কথা পাতিম আকৌ ঋতুৰাজ ভাগৱতী ডাঙৰীয়াৰ ওচৰৰ পৰা। ইয়াতে কেইটা লেন আছে বুলি ক'লে, আৰু কি কি সুবিধা আছে ইয়াতে? ইয়াতে আমাৰ এইবিলাক কয় পেপাৰ টাৰ্গেট মেচিন বুলি। ইয়াত আমি টাৰ্গেট পেপাৰখন লগাওঁ, এইটো একদম বিগিনাৰ্ছৰ কাৰণে। এই টাৰ্গেট পেপাৰখনতে স্ক'ৰটো কাউণ্ট কৰিব পাৰি। সেনেকুৱা আমাৰ 6টা লেন আছে, আৰু 2টা ইলেক্ট্ৰনিক আছে, যিটোত আপোনাৰ চেঞ্চৰ থাকে টাৰ্গেটৰ সেই মেচিন বক্সটোত আগত। এই তাতে শ্বটটো ৰিলিজ কৰা ল'লে শ্বটটো ইয়াত মনিটৰত অট'মেটিক আহি যায়, 9ত লাগিছে 10ত লাগিছে যিটো হয় সেইটো মনিটৰত দেখাই দিয়ে। আৰু এই ধৰণৰ মেচিন একচুৱেলি নেশ্যনেল বা ইণ্টাৰনেশ্যনেল লেভেলত ইউজ হয় আমাৰ। যিহেতু আপুনি উল্লেখ কৰিছে যে লকডাউনৰ আগে পাছে আপুনি এই একাডেমিটো ষ্টাৰ্ট কৰিছিলে, গতিকে প্ৰথমতে কিমান আছিলে আৰু এতিয়া কেনেকুৱা ধৰণৰ সঁহাৰি লাভ কৰিছে আপুনি খেলুৱৈসকলৰ পৰা? প্ৰথমতে একচুৱেলি লকডাউনৰ সময়ত প্ৰট'কলৰ কাৰণে যিবিলাক ধৰক SOP ওলাই আছিল চৰকাৰৰ ফালৰ পৰা, আমিও অলপ গেপ মেইনটেইন কৰিব লগা হৈছিলে। আমি লেণ্ডবিলাক তেতিয়া অলপ গেপ হিচাপত মেইনটেইন কৰিছিলোঁ, 2 ফুট 2 মিটাৰ গেপত, যিটো আমাৰ একচুৱেল নৰ্মছ নহয়। একচুৱেল নৰ্মছটো আমাৰ 1 মিটাৰৰ গেপত হ'ব লাগে এটা লেণ্ড। চ' সেইটো ফালে আমি লক্ষ্য ৰাখি ইয়াত তেতিয়া ল'ৰা ছোৱালীও কমকৈ মাতিছিলোঁ। যিবিলাক একদম বিগিনাৰ সিহঁতক মাতা নাছিলোঁ, যিবিলাক নেশ্যন খেলা, যাতে প্ৰেক্টিছটো বন্ধ নহয় সিহঁতক, সেইকাৰণে মাতা গৈছিলে ইয়াতে। গতিকে তেতিয়া আমাৰ এৰাউণ্ড ধৰক 20-25টা মানে কৰিছিলে। তাৰপিছত লকডাউনৰ পিছত যেতিয়া ৰেগুলাৰ ষ্টাৰ্ট হৈ গ'ল আমাৰ, তেতিয়া আমাৰ ল'ৰা ছোৱালীখিনি লাহে লাহে আমিও নতুনকৈ এডমিশ্যন লোৱা আৰম্ভ কৰিলোঁ। এট প্ৰেজেণ্ট আমাৰ 65 মান আছে ইয়াত এতিয়া। যিহেতু ইয়াতে যি পিষ্টল ব্যৱহাৰ হয় এইটো বহুত দামী হয় বা আৰ্থিক দিশতো কথা থাকে, গতিকে খেলুৱৈসকলে নিজে লৈ আহেনে আপোনালোকে ইয়াতে মানে বহন কৰে? তো ইয়াত 2টা কথা আছে। এটা, ল'ৰা বা ছোৱালী যেতিয়া এডমিশ্যন নহয় লয় ইয়াতে, ইমিডিয়েটলি আমিও ক'ব নোৱাৰোঁ গাৰ্জেনক যে এটা পিষ্টল লৈ দিয়ক, কাৰণ বস্তুটো সিহঁতে কিমান দিন ল'ৰা ছোৱালীৰ মুড চেঞ্জ হৈ থাকে। চ' 12-13 বছৰ নোহোৱাকৈ ক'ব নোৱাৰে বাচ্ছা এটা কিমান দিন সেইটো খেলিব। গতিকে আমি আমাৰ ফালৰ পৰাই আমি ইনভেষ্ট কৰি 2-4টামান পিষ্টল ৰাখি থৈছোঁ, ৰাইফলো ৰাখি থৈছোঁ। সেইটো দি সিহঁতে প্ৰেক্টিছ কৰে। ওৱান্স যেতিয়া ধৰক ল'ৰা ছোৱালীৰ প্ৰেক্টিছটো দেখা পাইছোঁ যে এটা ভাল লাইনত আহিছে বা এটা ট্ৰেকত আহি পাইছে, তেতিয়া আমি গাৰ্জেনক কওঁ যে আপোনালোকে পিষ্টল এটা যোগাৰ কৰি দিয়ক, কাৰণ এইবিলাক যিটো ইয়াত কমন পিষ্টল আমি ইউজ কৰোঁ, সেই পিষ্টলবিলাকত আপোনাৰ এইটো নাথাকে, মানে একুৰেচি লেভেলটো অলপ ডিটৰিয়েট হয়। সেইটোতো জানা শুনা কথা, কাৰণ ইমান মাল্টিপুল ইউজ হয়, প্লাছ চবেই নতুন বিগিনাৰবিলাকে ৰাফকৈ ইউজ কৰে, কিবা কৰে। চ' সেইটো জাষ্ট বিগিনিঙৰ কাৰণে। যদি ভাল হয় তেতিয়াহ'লে আমি অলপ তেওঁলোকক কৰোঁ। কিছুমানে ধৰক অলপ ফাইনেন্সিয়েলি অলপ পটককৈ নোৱাৰে যোগাৰ কৰিব, তেতিয়াহ'লে সময় লৈ পেলাই কৰে, তেতিয়ালৈকে আমিয়ে ছাপৰ্টটো দিওঁ। কিন্তু পাৰিলে আমি ছাজেষ্ট কৰোঁ এটা লেভেল অহাৰ পিছত নিজৰ পিষ্টলটো হ'লে বেছি ভাল হয়। যিহেতু বৰ বেছি দিন হোৱা নাই, গতিকে আপোনালোকে কোনোবা ৰাষ্ট্ৰীয় টুৰ্ণামেণ্ট বা ৰাজ্যিক টুৰ্ণামেণ্টত আপোনালোকে ভাল সফলতা অৰ্জন কৰিছে নেকি একাডেমীৰ ফালৰ পৰা? ইয়াৰে একচুৱেলি আমি একাগ্ৰতাটো ৰেজিষ্টাৰটো ধৰক এতিয়া আৰম্ভ কৰিছোঁ। ৰেজিষ্টাৰ আমাৰ কিছুদিন আগতেহে কৰি লৈছোঁ। গতিকে ইমান দিনে আমাৰ ইয়াতে লক্ষ্যভেদ বুলিয়ে গৈছিল। লক্ষ্যভেদতো অলৰেডি বহুতখিনি ভাল ৰিজাল্টো আছে আমাৰ ল'ৰা ছোৱালীখিনি। কিন্তু এইবাৰ যিটো ষ্টেট চেম্পিয়নশ্বিপ হ'ব অহা 24 তাৰিখৰ পৰা, 24 জুলাইৰ পৰা, তাত আমাৰ একাগ্ৰতা বুলি ৰিপ্ৰেজেণ্ট কৰিব। কেইজন থাকিব ইয়াতে একাডেমী? আমাৰ ধৰক 65 অলমষ্ট যাব গোটেইখিনিকে খেলিব দিম।
কাৰণ নেখেলিলেও অভিজ্ঞতাটো নহয়, কাৰণ এইটোৰ গেমৰ অলপ কনচেপ্টটো বুজি পোৱাটো অলপ দিগদাৰ, কাৰণ কম্পিটিশ্যন গৈ থকা মাইণ্ড গেম হয়, অলপ মেণ্টেল প্ৰেছাৰো থাকে। চ' সেই অভিজ্ঞতাটো ভাল হওক বেয়া হওক ইনভলভ হ'লেহে শিকিব। চ' মই ভাবোঁ যে সিহঁতে প্ৰেক্টিকেলি অলপ ষ্টেট চেম্পিয়নশ্বিপটো এই কৰক, তাতে ভাল বহুত আছে। 65 আউট অফ 65 ধৰক 40জন মানে ক্লিয়াৰ কৰিব, আপ টু প্ৰি নেশ্যনেল কোৱালিফাই কৰিব লাগে। আৰু বাকী যিখিনি একদমেই নতুন আছে সিহঁতৰ বস্তুটোৰ আভাসটো পাওক যে কেনেকুৱা হয়, কেনেকুৱা ধৰণৰ খেলাটো হয়, কাৰণ নহ'লে আৰু আনাদাৰ 1 বছৰ তেওঁলোকে ৰখিব লাগিব সেই অনুভৱটো ল'বৰ কাৰণে। চ' মই ট্ৰাই কৰিছোঁ যে সিহঁতকো আমি ইনভলভ কৰি দিম, মানে জইন কৰাম তাতে। একাগ্ৰতা আপোনাৰ সম্পূৰ্ণ নিজা প্ৰচেষ্টাত আপুনি গঢ়ি তুলিছে, হয়। গোটেইখিনি দিছে, আপুনি নিজে চাইছে। আৰু ইয়াতে যিখিনি ধৰি লওক টেকনিকেলি কথা থাকে সেইখিনি কোনে চাই আছে? এইখিনি টেকনিকেল মানে মই নিজে ইণ্টাৰনেশ্যনেল জাজ হয়, ISSF জাজ বুলি কয়, বি লাইচেঞ্চ মোৰ। চ' মই এনি কাইণ্ডছ অফ টেকনিকেল এইবিলাক মই নিজে গাইড কৰিব পাৰোঁ, মই নিজে চাৰ্টিফাইও কৰোঁ কিছুমান ৰেঞ্জৰ। চ' ইয়াতে টেকনিকেল ছাইডটো মই কমপ্লিটলি চাওঁ, প্লাছ মোৰ কোচৰ লাইচেঞ্চো আছে, মই কোচৰো কৰিছোঁ ৰাইফল পিষ্টল। চ' কোচিংটোও মই কৰোঁ, কেৱল মোক এছিষ্ট কৰাৰ কাৰণে আমি ছিনিয়ৰ শ্বুটাৰ দুজনমানকো ট্ৰেইন আপ কৰিছোঁ, যাতে মোৰ নাথাকিলেও যাতে তেওঁলোকে বস্তুটো কণ্টিনিউ ৰাখিব পাৰে। চ' তেওঁলোকৰ কাৰণে হয়তো হৈ যায়, তেওঁলোককো এতিয়া কোচৰ ট্ৰেইনিং কৰাই আছোঁ মই। অসমত যি ধৰণে ধৰি লওক শ্বুটিঙৰ একাডেমীৰ প্ৰয়োজন হয় সেই ধৰণে আছেনে নাই অসমত একাডেমী, বা কিমান প্ৰয়োজনীয়তা আছে বৰ্তমান সময়ত? একচুৱেলি বস্তুটো অলপ খৰচী বুলি কয় চবে। চ' আমি এছ'চিয়েশ্যনৰ ফালৰ পৰা প্ৰচেষ্টা কৰি আছোঁ যে চব ডিষ্ট্ৰিক্টতে এনেকুৱা একোটা ৰেঞ্জ হওক, এটলিষ্ট 10 মিটাৰ। ফায়াৰ আৰ্মছত নালাগে, সেইটো অলপ ৰিস্কি হৈ যায়, আৰু সেইটো বহুত ধৰণৰ কিছুমান থাকে ৰুল ৰেগুলেশ্যন। চ' এনেকুৱা এটলিষ্ট 10 মিটাৰ ৰেঞ্জ আমি প্ৰত্যেক ডিষ্ট্ৰিক্টকে আশা কৰোঁ, যিটো এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি সম্ভৱ নহয় আৰ্থিকভাৱে। চ' চৰকাৰৰ ফালৰ পৰা আমি অলপ বিচাৰোঁ যে চৰকাৰে যদি অলপ সহায় কৰে, এটলিষ্ট এনেকুৱা এটা বনালে, মই যদি নিজে বনাব পাৰোঁ এজন সাধাৰণ নাগৰিক হৈ অলপ ইনভেষ্ট কৰি, তো চৰকাৰে যদি হাত দিয়ে তাতে বা তেওঁলোকে দৃষ্টিগোচৰ কৰে তেতিয়াহ'লে বহুত সুবিধা হ'ব। কাৰণ মই ভাবোঁ যে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰাই ল'ৰা ছোৱালী ওলাওক, অকল গুৱাহাটী বুলি কৈ থাকিলে নহ'ব। এতিয়া মই বহুত ধৰণৰ ফোন পাই থাকোঁ, ধৰক হাইলাকান্দি হওক, ডিব্ৰুগড় হওক, শিৱসাগৰ, তেজপুৰ, তেওঁলোকৰ শিকিব মন, কিন্তু গুৱাহাটীত আহি কেনেকৈ শিকিব, কাৰণ এইটো সদায় শিকা বস্তু। চ' তেওঁলোকৰ যদি তাতে এখন ৰেঞ্জ পাই গ'ল হয় এনেকুৱা, বা সুবিধা যোগাখিনি পালে হয়, তেতিয়াহ'লে তাৰ পৰাও ল'ৰা ছোৱালী ওলাব। চ' সেইটো এটা মোৰ ৰিকুৱেষ্ট অসম চৰকাৰলৈকে, যাতে সেনেকৈ ধৰণৰ অলপ সহায় সহযোগ কৰে ডাইৰেক্টৰ স্পৰ্টছৰ পৰা, যাতে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত এখন ৰেঞ্জ বনোৱাৰ কাৰণে। আৰু আমি এপ্ৰ'চ কৰিছোঁ কিছুমান সেই জেগাৰে যিবিলাক দিব পৰা মানুহ আছে, কিছুমান মানে ধৰক বিজনেছমেন, বা তেওঁলোকে কেতিয়াবা সেনেকৈ দিয়ে ছ'চাইটিৰ কাৰণে খেল ধূলত, তেওঁলোকে যিহেতু গেমটোৰ বিষয়ে নাজানে, গতিকে ইনভেষ্ট কৰিব নিবিচাৰে। চ' এই বস্তুটো চৰকাৰৰ ফালৰ পৰা যদি অলপ বোলে জাষ্ট হলটো যদি বনাই দিয়ে, তেতিয়া ৰাইফল পিষ্টলটো দিয়া মানুহ ওলাই যাব তাতেও সেনেকুৱা। তেতিয়াহ'লে আমি আমাৰ ফালৰ পৰা টেকনিকেল ছাপৰ্ট যিখিনি লাগে সেইখিনি দিবৰ কাৰণে মই ৰেডি আছোঁ। আৰু এছ'চিয়েশ্যনত আপুনিও আছে এক্সিকিউটিভ মেম্বাৰ হিচাপে, গতিকে সভাপতি দায়িত্বত আছে দিগন্ত বৰা, তেখেত আৰক্ষী শীৰ্ষ প্ৰেচিডেণ্ট হয়, আৰু বাকী ভৱ কলিতা ছাৰ, তেখেত জেনেৰেল ছেক্ৰেটাৰী পদত আছে। সেনেকৈ তেওঁলোকৰ নেতৃত্বতে ইমান দিনে বৰ ধুনীয়াকৈ চলি আছে আমাৰ এছ'চিয়েশ্যন। আৰু প্লাছ আমাৰ বিভিন্ন ধৰণৰ কম্পিটিশ্যনো অলৰেডি হৈ গ'ল ইয়াতে গুৱাহাটীত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰো হৈ গ'ল। ৰিচেণ্টলি আমাৰ আজি মাৰ্চ মাহত হৈছিল আপোনাৰ অল ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ। এইবিলাক ভাল ডাঙৰ গেমেই হৈ গ'ল, য'ত নেকি ধৰক আমাৰ অলিম্পিয়ানবিলাকো খেলি গ'ল। অসমৰ নাছিলে সেইটোত, কাৰণ এই বস্তুটো এটা মই বহুতবাৰ কৈছোঁ যে আমাৰ যিবিলাক ইউনিভাৰ্চিটি আছে অসমত, আগতে অকল গুৱাহাটী ইউনিভাৰ্চিটি আছিল বা ডিব্ৰুগড় ইউনিভাৰ্চিটি আছিল, এতিয়াতো ইউনিভাৰ্চিটি বহুত কেইখন হৈ গ'ল। চ' মই এইটো এটা ৰিকুৱেষ্ট ইউনিভাৰ্চিটি অথৰিটিলৈকে, তেওঁলোকে এই শ্বুটিংটোতো যাতে অলপ জোৰ দিয়ে, বাকী গেমবিলাকৰ লগতে শ্বুটিঙতো জোৰ দিয়ে, তেতিয়া আমাৰ ইউনিভাৰ্চিটি লেভেলতো ল'ৰা ছোৱালী যাই জইন কৰিব পাৰিব। এনে ধৰক এতিয়া হৃদয় হাজৰিকা আছে, অসমৰ পৰা ৱৰ্ল্ড চেম্পিয়ন আছিল তেওঁ জুনিয়ৰত, তেওঁ কটনত ইনভল্ভ হৈ আছে, কটনে ৰিপ্ৰেজেণ্ট কৰিছিল তেওঁ আগতে। মচুলি তেওঁ এইবাৰ পাছ আউট হোৱাৰ কাৰণে তেওঁ এইটো তেওঁ জইন কৰিব নোৱাৰিলে। চ' আগলৈকে যদি এনেকৈ ইউনিভাৰ্চিটিবিলাক গাত লয় যে আমাৰ ইউনিভাৰ্চিটিটো আমি টীম পঠিয়াম, অল ইণ্ডিয়া লেভেলত যেতিয়া ইউনিভাৰ্চিটি গেম হ'ব, তেতিয়া আমাৰ অসমৰ পৰাও বহুত ওলাব ল'ৰা ছোৱালী। চ' সেইটো প্ৰত্যেকখন ইউনিভাৰ্চিটিক মই ৰিকুৱেষ্ট কৰোঁ, তেওঁলোকেও যাতে শ্বুটিংটোত অলপ গুৰুত্ব দিয়ে, আৰু তাৰ কাৰণে আমি আছোঁ, টেকনিকেলি সদায় আমি আছোঁ, যদি কিবা সহায় সহযোগ লাগে। গতিকে সেইটো এটা যাতে মেছেজ এটা গ'লে ভাল হয় ইউনিভাৰ্চিটি বললৈ। যিহেতু আপোনাৰ এই শ্বুটিং ৰেঞ্জটো 10 মিটাৰৰ হয়, গতিকে ভৱিষ্যতে আৰু কিবা পৰিকল্পনা আছে নেকি শ্বুটিং ৰেঞ্জটোক লৈ পেলাই? একচুৱেলি 10 মিটাৰ ৰেঞ্জ যিটো, এইটো আমাৰ ষ্টেণ্ডাৰ্ড হয়, এইটো ISSF ষ্টেণ্ডাৰ্ডত হয়। এইটো এটা হয় 25 মিটাৰৰ হয়, 25 মিটাৰটো ফায়াৰ আৰ্মছৰ হয়, এইটো পিষ্টলৰ ইভেণ্ট। চ' পিষ্টল ইভেণ্ট, ফায়াৰ আৰ্মছৰ ইভেণ্টবিলাক 50 মিটাৰ্ছৰো আছে, সেইবিলাক আমি চিটিৰ মাজত এনেকৈ কৰিব নোৱাৰোঁ, অলপ ৰিস্ক হয়, প্লাছ পাৰ্মিশ্যনৰ কথা থাকে, আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ পৰাও পাৰ্মিশ্যন পাব লাগিব।
কাৰণ সেইবিলাক গুলি বহুত মাৰাত্মক হয়, মানুহৰ গাত লাগিলেও মানুহ মৰিব বা বহুত ডাঙৰ ইঞ্জুৰি হ'ব। চ' সেইবিলাক আমি চিটিৰ মাজত ইচ্ছা কৰা নাই। এট প্ৰেজেণ্ট আমাৰ কাহিলীপাৰা 4th বেটেলিয়ান যিটো একদম সুৰক্ষিত জেগাত আছে তাতে চলি আছে। গতিকে বেছিক লেভেলটো যদি শিকিব লাগে 10 মিটাৰতে শিকিব লাগিব। চ' 10 মিটাৰ ৰেঞ্জে যদি আৰু বহুকেইখন হৈ যায়, আৰু মই এইটো কওঁ যে গুৱাহাটীত 10খন হৈও লাভ নাই, গুৱাহাটীত 4-5খন হ'লেই বহুত। বিভিন্ন এৰিয়া ৱাইজ ধৰক মালিগাঁৱত এখন হ'ল বা 6 মাইলত এখন হ'ল, চানমাৰীত এখন হ'ল, কিন্তু বেলেগ ডিষ্ট্ৰিক্টবিলাকতহে বেছি জৰুৰী। এতিয়াতো ছাফিচিয়েণ্ট আছে, কিন্তু ধৰক জালুকবাৰী এৰিয়াত নাই। সেইটো এৰিয়াৰ ল'ৰা ছোৱালী যদি আহিব বিচাৰে বহুত দূৰ আহিব লগা হয়। আমিয়ে পাওঁ, আমাৰ বহুত কেইজন ষ্টুডেণ্ট আছে। চ' সেইটো এৰিয়াটো যদি সেনেকৈ এটা ৰেঞ্জ হয় বা কোনোবা যদি ইচ্ছুক ব্যক্তিয়ে কয় বোলে মই ৰেঞ্জ খুলিম, তেতিয়াহ'লে আমি তেওঁক মানে টেকনিকেলি হেল্প কৰিব ৰেডি আছোঁ। যিহেতু নামটো আপুনি একাগ্ৰতা ৰাখিছে, গতিকে এই নামটো আপুনি কি ভাবি ৰাখিলে বা আপুনি কি উদ্দেশ্যৰে ৰাখিলে? একাগ্ৰতা মানে এই শ্বুটিং চব বস্তুৱে একাগ্ৰতাৰ ওপৰত ডিপেণ্ড কৰে। আপোনাৰ যদি ইচ্ছা নাই আপুনি কোনো কাম কৰিব নোৱাৰে। চ' সেই বস্তুটো একাগ্ৰতাটো আপোনাৰ থাকিব লাগিব খেলটোৰ প্ৰতি। যদি আপুনি পঢ়া মানুহ হয়, আপোনাৰ পঢ়াৰ প্ৰতি আপোনাৰ একাগ্ৰতাটো থাকিব লাগিব। আদাৰৱাইজ আমি এনেই যদি চালে বাৰে কোবাই পেলাই নাই পঢ়িলোঁ আৰু 2 মিনিট হৈ গ'ল, পঢ়াটো নামত হ'ল পঢ়াটো, কিন্তু পঢ়া নাই। চ' সেই বস্তুটো একাগ্ৰতা বস্তুটো যাতে তেওঁলোকৰ হাড়ে হিমজে সোমায় মাইণ্ডত, শব্দটো অনবৰত প্ৰনাউন্স কৰোঁতে যে একাগ্ৰতা আমাৰ থাকিব লাগিব খেলটোৰ প্ৰতি। এনেই আহিল মাক বাপেকক ছেটিছফাই কৰিবৰ কাৰণে 10 মিনিট আধা 1 ঘণ্টা খেলি গ'ল, সেইটো নহয়। সেই একাগ্ৰতাটো লাগে মনৰ ফালৰ পৰা, অন্তৰৰ ফালৰ পৰা। কাৰণ এই গেমটোত আপোনাৰ চাইক'লজিকেল, মানসিকভাৱে বহুত কথা থাকে ইয়াত। যিহেতু আপুনি এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বুটাৰ আছিলে অসমৰ, আৰু আপুনি বৰ্তমান সময়ত প্ৰাক্তন এগৰাকী খেলুৱৈ, কি পৰিস্থিতি আপুনি খেলিছিলে বা কিমান দূৰ আপুনি আগবাঢ়ি যাব পাৰিলে, বা সপোন কি আছিলে, আপুনি যিমানখিনি আপুনি সপোন লৈ পেলাই আগবাঢ়িছিলে সেইখিনি সপোন আপুনি সাফল্যমণ্ডিত কৰিব পাৰিলে? মই নিজে বহুত দেৰিকৈ ষ্টাৰ্ট কৰিছোঁ শ্বুটিংটো। ভাল পাইছিলোঁ, কিন্তু সুবিধা নাছিল আগতে। কিন্তু মই যেতিয়া ষ্টাৰ্ট কৰোঁতে আমি যেতিয়া শিকোঁ তেতিয়া আমাৰ কোচ বুলি কোনো নাছিল। আমি যেতিয়া ঘূৰি চাওঁ পিছলৈকে, কোনোবাই মোৰ ভুলখিনি শুধৰাই দিয়ক বুলি, শুধৰাই দিয়া মানুহ নাছিল তেতিয়া আমাৰ। গতিকে আমি মানে ধৰক যোনে যেনেকৈ কয় বোলে এইটো বস্তু এনেকৈ কৰা, সেইটোকে মানি লৈছোঁ, সেইটোৱে সত্য বুলি। কিন্তু মই পাছলৈ দিল্লীত ওলাই গ'লোঁ। দিল্লীত গৈ যিবিলাক আমাৰ ইণ্টাৰনেশ্যনেল প্লেয়াৰ আছে, তেওঁলোকৰ নিজৰ এনেকুৱা একাডেমি আছে, তাত মই শিকিব গৈছিলোঁ। যাওঁতে দেখা পালোঁ আমাৰ বহুতখিনি ভুল ত্ৰুটি ৰৈ গৈছিলে, আমি জবৰদস্তিহে কৰি আছিলোঁ। চ' তাৰপিছত মই মন মেলিলোঁ যে হোৱাই নট, মানে মই নিজেই ধৰক কোচ হৈ পেলাই আৰু 10জন বা 20জনক শিকাওঁ বস্তুটো। মোৰটো বাৰু হৈ গ'ল, কিন্তু মানে যাতে বেলেগে শিকিব পাৰে, আমি প্ৰপাৰ এটা চেনেলত শিকাব পাৰোঁ। খেলুৱৈ হিচাপে কেতিয়া আপুনি আত্মপ্ৰকাশ কৰিছিলে, আৰু আপোনাৰ লাষ্ট খেলখন কেতিয়া আছিলে কেৰিয়াৰৰ? মই এনেই 2001 পৰা ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু আমাৰ এছ'চিয়েশ্যনটো আমাৰ 2007 পৰা ষ্টাৰ্ট হৈছে নেশ্যনেল গেমছৰ পিছত। চ' মই 2008 মানৰ পৰা ইনভলভ হৈ আছোঁ, আৰু 2010-11 মানৰ পৰা মই বাদ দিলোঁ। দি পেলাই মই কোচ এণ্ড অফিচিয়েটিং লাইনত গুচি গ'লোঁ। কাৰণ খেল এখন খেলিব লাগিলে আমাৰ টেকনিকেল ৰুলছবিলাকো জানা খুব দৰকাৰ। কাৰণ টেকনিকেল ৰুল নাজানাকৈ এনেই খেলি থাকিলেও নহ'ব। চ' মই এজ এ ইণ্টাৰনেশ্যনেল জাজৰ মই পৰীক্ষা দিলোঁ। মই এটাতো দিছিলোঁ ইয়াতে ৱেষ্ট বেংগলৰ আছানছোলত দিছিলোঁ, এবাৰ দিল্লীত দিছোঁ, আৰু এবাৰ মই কলম্বোত দিছোঁ। কলম্বোত যিটো দিছোঁ সেইটো EST বুলি কয়, ইলেক্ট্ৰনিক স্ক'ৰিং টাৰ্গেট মেচিনৰ কাৰণে। সেইটো আপোনাৰ এই ইলেক্ট্ৰনিক মেচিনবিলাকত যিবিলাক ধৰক কিবা ভুল ত্ৰুটি যদি হয় ডিউৰিং কম্পিটিশ্যন, সেইবিলাক আমি চাব লাগে টেকনিকেলি, সেইটো বস্তু ফাইণ্ড আউট কৰিবলৈ। তাৰ কাৰণে সেইটো স্পেচিয়েল কোৰ্চ হয়, সেইটো কোৰ্চ কৰি আহিছিলোঁ মই। চ' এতিয়া মই ধৰক আমাৰ নেশ্যনেল লেভেলত যিবিলাক কম্পিটিশ্যন হয় তাত মই জুৰি হিচাপেই যাওঁ, গৈ সেইবিলাকতো ধৰক এতিয়া সন্মানে কাম কৰি আছোঁ। যিহেতু আপুনি এগৰাকী ব্যৱসায়ৰ লগত জড়িত ব্যক্তি, খুব ব্যস্ত ব্যক্তি, তাৰ মাজতে আপুনি প্ৰশিক্ষণতো টাইম দিব লগা হয়, গতিকে টাইমটো আপুনি কিদৰে মেনেজ কৰে? চাওক, এনে বহি থাকিলে মূৰটো মানুহৰ কাৰো ভাল কাম নকৰে মূৰত। গতিকে যিখিনি সময় থাকোঁ মই ধৰক হয় শ্বুটিঙত থাকোঁ, নহয় ফ্ৰী টাইম পাৰিলে মোৰ নিজৰ ব্যৱসায় কামো কৰোঁ। গতিকে সেইটো ইচ্ছা থাকিলে চব পাৰি, সেনেকৈ মেনেজ কৰি আছোঁ এতিয়ালৈকে। আৰু এতিয়া আমাৰ ফেডাৰেশ্যনৰ ফালৰ পৰা আমাক নমিনেশ্যন আহে যে কিবাকিবি যিবিলাক আমাৰ গেমবিলাক আহে। ৰিচেণ্টলি মই অলিম্পিক চিলেকশ্যন ট্ৰায়েল আছিলে, য'ত আমাৰ ইণ্ডিয়াৰ পৰা 21জন প্লেয়াৰ চিলেক্ট হৈছিলে অলিম্পিক যাবৰ কাৰণে। সেই চিলেকশ্যন ট্ৰায়েলতো মই জুৰি হিচাপে কাম কৰি আহিছোঁ। চ' সেইটো এটা মই নিজে গৌৰৱ অনুভৱ কৰোঁ যে সেইটো স্থান পাব পাইছোঁ। এজ এ প্লেয়াৰ নহ'লেও এটলিষ্ট জুৰি হিচাপে সেইটো স্থান পাইছোঁ। অলিম্পিকত অসমৰ পৰা অলিম্পিক খেলিব পৰা অসমৰ পৰা শ্বুটাৰ কেতিয়া ওলাব, কি ভাবে আপুনি? ওলাব, এইটো বেছিদিন নাই ধৰক। এনেতো ভাল লেভেলত বহুত শ্বুটাৰ্ছেই আছে, কিন্তু ধৰক ইয়াত বহুত ধৰণৰ ফেক্টৰ থাকে। নট অনলি প্ৰেক্টিছ, মানসিকতাৰো থাকে। তেওঁলোকে অলপ এক্সপিৰিয়েঞ্চ ল'ব লাগিব। কাৰণ আমাৰ ইয়াতেই ধৰক এতিয়াও নাম্বাৰ অফ শ্বুটাৰ যিমান হ'ব লাগিছিল, মই UP হওক, হাৰিয়ানা হওক, মহাৰাষ্ট্ৰ হওক, এইবিলাকৰ যিবিলাক প্লেয়াৰ দেখা পাইছোঁ, তেওঁলোকৰ নেশ্যনেল এখন খেলিবৰ কাৰণে 1000, 2000, 3000 সেনেকৈ প্লেয়াৰ্ছ আহে, য'ত নেকি আমাৰ অসমৰ পৰা 10টা, 15টা, 20টাহে যায়। এইটো মই দোষ নিদিওঁ যে প্লেয়াৰ্ছৰ ওপৰত,
যেতিয়া আপোনাৰ নাম্বাৰ অফ প্লেয়াৰ্ছ বেছি হ'ব তাৰ পৰা ভালো ওলাব 10টাৰ মাজৰ পৰাও আমাৰ ভাল কষ্ট কৰি আছে যিকেইটা ল'ৰা ছোৱালী কষ্ট কৰি আছে কিন্তু তেওঁলোকেও ধৰক অলপ এক্সপিৰিয়েঞ্চ হ'লে আৰু তেওঁলোকে সেইটো লেভেললৈ গুচি যাব কিন্তু যদি আমি অসমৰ পৰা সেনেকৈ কোনদিনা পঠিয়াব পাৰিম সেনেকৈ 1000 2000 আমিও গৌৰৱ কৰিব পাৰিম যে আমাৰ অসমৰ পৰা 1000 আহিছে কাৰণ ইউ পিৰ পৰা মই দেখা পাওঁ ইউ পি যিবিলাক আমাৰ অফিচিয়েল আহে বা মেনেজাৰ কয় ইউ পি যে 3000 আহে হাৰিয়ানা আছে হাৰিয়ানাটো মেক্সিমাম স্পৰ্টছৰে মানুহ গোটেইখিনি অল ইভেণ্টছতে আছে তো হাৰিয়ানাৰ ভাল ভাল প্লেয়াৰ্ছ আছে যিবিলাক অলিম্পিকতো বহুত কেইজন চিলেক্ট হৈছে চ' সেই লেভেল পাবৰ কাৰণে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ অলপ দৰকাৰ হ'ব কাৰণ অকল আমি গুৱাহাটীত থাকি এইখিনি কৰি থাকিলে নহ'ব কাৰণ এইটো ক'ব নোৱাৰি যে গাঁৱে ভূঞে টেলেণ্ট নাই বুলি তাতো বহুত টেলেণ্ট আছে কিন্তু আমি টেলেণ্ট হাণ্ট এই বস্তু উলিয়াব লাগিব কিন্তু এজন ব্যক্তিগত মানুহ হিচাপে ব্যক্তিগত এই হিচাপে মই ক'তো সেনেকৈ এপ্ৰ'চ কৰিব নোৱাৰোঁ চ' এইটোত মেইন ফাইনেন্সিয়েলে কথা আহি যায় ধৰক মই যদি আজি কোনোবা এখন ডিষ্ট্ৰিক্টত যায় কেম্প এটা কৰোঁ খোজোঁ তাত মোক নাই বুলিও 20-25 হাজাৰ মিনিমাম টকা লাগিব প্লাছ সেই জেগাৰ পৰা এটা পজিটিভ ৰেছপন্স লাগিব চ' পজিটিভ ৰেছপন্স নিশ্চয় পাম কিন্তু ফাইনেন্সিয়েল ছাপৰ্টটো লাগে গতিকে ফাইনেন্সিয়েল ছাপৰ্টটো যদি পাওঁ তেতিয়া মই ৰেডি আছোঁ কৰিবৰ কাৰণে চৰকাৰে হওক বা বহুত সেনেকুৱা দিয়া মানুহো আছে তেওঁলোকেও যদি বিচাৰে যে আমাৰ ডিষ্ট্ৰিক্টখনত এটা ভাল হওক কিবা শ্বুটিং ৰেঞ্জ এটা হওক তেওঁলোকেও কৰিব পাৰে তেওঁলোকলৈও মোৰ আহ্বান থাকিল যদি ইচ্ছা কৰে পাৰে সেনেকৈ কাৰণ মই মৰিগাঁও ডিষ্ট্ৰিক্টত লাষ্ট আজি 2 বছৰৰ আগতে এটা ৰেঞ্জ বনাইছিলোঁ মৰিগাঁও কলেজৰ প্ৰিন্সিপাল ছাৰে কৰাইছিলে কিন্তু তাতো ধৰক সেই ৰেঞ্জটো এতিয়া ল'ৰা ছোৱালীবিলাক কি ধৰণে আহি আছে কোনো ৰেছপন্স পোৱা নাই তেওঁলোকৰ কি প্ৰব্লেমত হৈছে মই ধৰিব পৰা নাই কিন্তু সেনেকৈ কিন্তু এটলিষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰটো হৈ গ'ল তাতে তেওঁলোকে কিনিছে নিজে ৰাইফল পিষ্টল চব কিনিলে মৰিগাঁও ডিষ্ট্ৰিক্টৰ তাৰ পৰা মই যেতিয়া ষ্টাৰ্টিঙত গৈছিলোঁ আমাৰ মহন্ত ছাৰে তেতিয়া DGP যেতিয়া আছিল তেখেতে উন্মোচন কৰা তো সেইটো ভাল ৰেছপন্স এটা আছিল তাতো মই অনুৰোধ কৰোঁ যাতে যদি খবৰটো পোৱা নাই মৰিগাঁওবাসী ৰাইজেও তেওঁলোকৰ ল'ৰা ছোৱালী তাতে পঠিয়াওক তাতে তাৰ পৰাও আমি এক্সপেক্ট কৰোঁ মিনিমাম 400-500 ল'ৰা ছোৱালী আহক খেলিবৰ কাৰণে ওলাই আহক তেতিয়া তাতো ওলাব সেনেকৈ দৰং ডিষ্ট্ৰিক্ট নলবাৰী ডিষ্ট্ৰিক্ট ইফালে নগাঁও এইবিলাক ডিষ্ট্ৰিক্টতো প্ৰত্যেক ডিষ্ট্ৰিক্টৰ এটলিষ্ট হেডকোৱাৰ্টাৰত হওক চব জেগাত নহ'লেও হেডকোৱাৰ্টাৰত দৰকাৰ এটা ৰেঞ্জ আৰু দ্বিতীয়গৰাকী হৃদয় হাজৰিকাৰ কেতিয়া জন্ম হ'ব দ্বিতীয় হৃদয় হাজৰিকাৰ জন্ম চাওক জন্ম মৃত্যু বিভাগ আৰু হাতত নাই কোনো ক'ব নোৱাৰে কিন্তু ইয়াৰ মাজতে ওলাব হয়তো বহুত ভাল ভাল ল'ৰা ছোৱালী আছে এবাৰ নাম ল'ব বিচাৰিব নেকি উদিত তাৰকা কোন আছে আপোনাৰ দৃষ্টিত সেনেকৈতো এতিয়া চবেই সমান এতিয়া এটা দুটা কৈ দিলে বাকীকেইটাই দুখ কৰিব গতিকে এনেকৈ মই পইণ্ট আউট কৰি ক'ব নোৱাৰোঁ কিন্তু ভাল ল'ৰা ছোৱালী আমাৰ ভালেকেইটা আছে মিনিমাম 10-15টা ল'ৰা ছোৱালী আছে এতিয়া যোনে ভাল নেশ্যনেল লেভেলতো খেলি আছে ট্ৰায়েলছ লেভেলতো খেলি আছে সিহঁতে অতি শীঘ্ৰে হয়তো আগবাঢ়িব যিসকলে একাগ্ৰতা শ্বুটিং ৰেঞ্জত এডমিশ্যন লৈ পেলাই শ্বুটিং অনুশীলন কৰিব বিচাৰে তেখেতসকলৰ উদ্দেশ্যে আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব তেওঁলোক সেই একাগ্ৰতা শব্দটোৱে মিনিংটোৰ আচল সঠিক অৰ্থটো বুজিলে ভাল যে একাগ্ৰতাটো থাকিব লাগিব কাম শিকিবৰ কাৰণে বা খেলিবৰ কাৰণে বা পঢ়িবৰ কাৰণে চব এংগুলৰ পৰাই চাব লাগিব চ' তেওঁলোকক মই আহ্বান কৰোঁ তেওঁলোকে আহক ইয়াতে জইন কৰক আমি যিমান পাৰোঁ আমাৰ সাধ্য অনুযায়ী আমি তেওঁলোকক হেল্প কৰিম যিখিনি আমি নোৱাৰোঁ সেইখিনি হয়তো আমি বাহিৰৰ অলপ আমাতকৈ ওপৰৰ আপগ্ৰেডৰ যিবিলাক আছে তেওঁলোকৰ লগত আমিও কনচাল্ট কৰি তেওঁলোকক কিজানি পাৰোঁ সেইটো চেষ্টা কৰিম আপোনালৈ মোৰ শেষৰটো প্ৰশ্ন একাগ্ৰতা শ্বুটিং ৰেঞ্জৰ আপুনি কি হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে বা অসমৰ খেলুৱৈসকলক লৈ বা আপোনাৰ একাডেমিক খেলুৱৈসকলক লৈ কি আশা আৰু প্ৰত্যাশা আছে কি সপোন আছে আপোনাৰ চাওক বস্তু এটা ষ্টাৰ্ট কৰিছোঁ যেতিয়া মই তাকতো অলিম্পিক লেভেলৈ নিব বিচাৰোঁ কিন্তু অলিম্পিক বস্তুটো একেদিনাই হোৱা বস্তু নহয় একদম গ্ৰাছৰুট লেভেলটো আমি মেইনলি ষ্ট্ৰং কৰিব লাগে কিন্তু মোৰ ইয়াতে এতিয়া যিখিনি আছে সেইখিনি গ্ৰাছৰুট লেভেলতেই আমি চেষ্টা কৰি আছোঁ যাতে তেওঁলোকে এটা ভাল বেছ এটা গঢ়ি উঠাব পাৰে তাৰ পৰা আগলৈ আৰু বহুত ডাঙৰ ডাঙৰ কোচ আছে বহুত এই আছে বাহিৰৰ ফৰেইন কোচো আহে আমাৰ গতিকে সেনেকৈ যদি দৰকাৰ বুলি ভাবে তেওঁলোকে ভৱিষ্যতলৈ তেওঁলোকে সেইখিনিলৈ আমি আগবঢ়াই পঠিয়াম তেওঁলোকক আমি সেইখিনি গাইড কৰিম নিশ্চয়কৈ আপোনাৰ সেই সপোন সাফল্যমণ্ডিত হওক লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ ধন্যবাদ নিশ্চয়কৈ এয়া আছিল প্ৰাক্তন শ্বুটাৰ লগতে একাগ্ৰতা শ্বুটিং ৰেঞ্জৰ স্বত্বাধিকাৰী তেখেত সকলোৰে পৰিচিত এগৰাকী ব্যক্তি ঋতুৰাজ ভাগৱতী ডাঙৰীয়া আমি তেখেতে জনালে একাগ্ৰতা শ্বুটিং ৰেঞ্জৰ সমগ্ৰ কথা আমি আশা কৰিম তেখেতে যিখিনি সপোন প্ৰত্যাশালৈ আগবাঢ়িছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গুগল স্পৰ্টছ ধন্যবাদ